হেল্ল' গুড মৰ্ণিং নমস্কাৰ ৰাইজসকল। কালি বনাব নোৱাৰিলোঁ, অকণমান বাকী থাকি গ'ল আৰু মই কাম কৰা জেগাত লাইন নাছিলে, মানে আন্ধাৰ হৈ গ'লতো। তাৰপৰা বেছি ৰাতিকৈ নকৰিলোঁ লাইটত অহাৰ কাৰণে, আৰু ভিডিঅ'টো ভালকৈ দিব নোৱাৰিলোঁ কালি, আৰু এন্ধাৰ হ'লতো কেমেৰা কৰিব নোৱাৰিলোঁ। তাৰপৰা যেনেকৈ এখন বনাই থ'লোঁ আৰু এখনটো ফিটিং কৰিলোঁ। তাৰপৰা নেক্সট এখন আছে আৰু ফিনিচিং আছে, ফিনিচিংখিনি আজি দিম বাৰু। ফিনিচিং কৰা ভিডিঅ' অলপ পিছত দি আছোঁ বাৰু, তেতিয়ালৈ মোৰ ভিডিঅ'টো চাই থাকক আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। বেছি সময় নালাগে বাৰু বনাবলৈ, বেছি আপোনাক 3 ঘণ্টামান লাগে, 3 ঘণ্টা বা 4 ঘণ্টা লাগে আৰু, কিন্তু গৰমৰ কাৰণে কৰিব পৰা নাই কালি। তাৰপৰা 4 ফুট বাই কিবা আছে, পাল্লাবোৰ কিবাকৈ বনাইছোঁ। 4 ফুট বাই কিবা 16 ইঞ্চিকৈ দিয়া আছে আৰু, তাৰমানে 4 বাই 1.5 ধৰি গ'লো আৰু ধৰিব পাৰে আৰু। 3 দুখন বনাইছিলোঁ। তাৰপৰা এইখিনি শেষ হোৱাৰ পিছত খিৰিকী বনাম, খিৰিকী চিৰিকী ভিডিঅ'বোৰ দিম আৰু আপোনালোকক চাই থাকিব। আন্ধাৰ হৈ গ'ল, ক্লিয়াৰ হয় নে নাই চাবলৈ বহুত ডিষ্টাৰ্ব হৈ আছে, ভালকৈ দেখি নাপায়। আৰু কাম কৰিব পৰা আন্ধাৰ হৈ গ'ল যে খিলি মাৰিব পৰা নাই। মাজৰখিনি খিলি মাৰি লওঁ, চাপৰ ওখ হৈ গ'লতো, চকীত উঠিবলগীয়া হৈ গৈছে আৰু। গজালখিনি মাৰিবলৈ অসুবিধা হৈছে বা আন্ধাৰ কাৰণে 5 ইঞ্চি গজাল মাৰি দি আছোঁ। ফেভিকল লগাব লাগিছিল, ফেভিকল নলগালোঁ আৰু সেনেকৈ মাৰি দিলোঁ আৰু। ফেভিকল লগালে বস্তুটো ভাল হয়, মানে টাইট হয়, হেভি হয় বেছিকৈ আৰু। আজিলৈ মোৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।